আচুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আজি এই সফলতাটো এনেকুৱা লাগিছে যেন এইটো মোৰ নিজৰ সফলতা হয় এইটো মোৰ পাৰ্সোনেল উইন হয় পাৰ্সোনেল সাকসেস হয় আজি মই কিয় এনেকৈ কৈছো কাৰণ মই আজি গোটেই দিনটো দেউতাৰ লগত মেডিকেল ট্ৰিটমেন্টত আছিলো দেউতাৰ ভিতৰত কেমোথেৰাপি আৰু ৰেডিয়েশন হৈ আছে আৰু বাহিৰত বহুজনৰ ফোন আৰু মেছেজ ইমানে ফোন আহিছে আৰু ফোন কৰি পিনি সকলোৱে এটাই কথা কৈছে যে ফোন মই যেতিয়া ফোন ৰিসিভ কৰিছো সকলোৱে হিফালৰ পৰা থুনুক মাত সকলো ইমোশনাল হৈ আছে আৰু মই কান্দি গৈছো লিটাৰেলি মই কান্দি গৈছো মোৰ চকু পানী ওলাই গৈছে চকুৰ পৰা তেখেতসকলে এটাই কৈছে যে লক্ষ্যটা চাকৰি পাই গলো এই শব্দটো শুনি পিনি মোৰ ইমানে আনন্দ লাগিছে ইমানে ভাল লাগিছে এইটো এনেকা লাগিছে পাৰ্সোনেল সাকসেস হয় এইটো মই আৰু লক্ষ্যটক মানে এইটো হয় লক্ষ্যটকে এইটো বিচাৰে লক্ষ্যটকে সদায় সহায় কৰি আহিছে আৰু মই কিয় এনেকে কৈছো কাৰণ সব আমাক লক্ষ্যটক বেলেগ এডুকেশনাল ইনষ্টিটিউচনৰ নিচিনা নহয় লক্ষ্যটকত গোটেই প্ৰত্যেকটো এক্সামৰ কাৰণে কোৰ্सेছ নাহে লক্ষ্যটক অলপ পেইড কোৰ্সকে নাথাকে লক্ষ্যটকত যিমান পাৰে ফ্ৰীকে আমি দিবলৈ চেষ্টা কৰো আমি ইবুক ইমান ভ্যালুয়েবল ইবুক আমি ফ্ৰীকে দিছিলো আমি যোৱাবাৰ অকল এটা পেইড কোৰ্স আছে মেথছৰ যেটো গ্ৰেন্ড সাকসেসফুল হৈছিল হেতু এমাহৰ আগত একমাত্ৰ পেইড কোৰ্সটো মই বন্ধ কৰি দিছিলো এক্সামৰ এমাহৰ আগত একমাত্ৰ পেইড কোৰ্সটো বন্ধ কৰি দিছিলো আৰু মই এতিয়া হেতু কৈ থকা নাই আপুনি আমাৰ এক্সামৰ এমাহৰ আগৰ ভিডিও চাব পাৰিব মই ডেসক্ৰিপচনত ভিডিওৰ লিংক দি দিম যোৱা বছৰ এক্সামৰ আগৰ ভিডিও এমাহৰ আগত তাত মই লিংক দি দিম আপুনি তাতে চাব পাৰিব পঢ়িব যে মই ভিডিওটোৰ মাজত কৈ দিছো যে এতিয়া মেথছৰ কোৰ্স এমাহৰ আগত লৈ পিনে আপুনি কেতিয়াও কমপ্লিট কৰিব নোৱাৰে সেই কাৰণে আপুনি বৰ্তমান মই মেথছৰ কোৰ্সসমূহ বন্ধ কৰি দিছো অকল এটাই পেইড কোৰ্স একমাত্ৰ পেইড কোৰ্সও আমি এমাহৰ এক্সামৰ আগত বন্ধ কৰি দিছো যেটো সময়ত প্ৰত্যেকটো ইনষ্টিটিউচনে কোৰ্সেছ সেল কৰি আছিল এমাহৰ আগত বেছিকৈ সেল কৰি আছে মক টেষ্ট সেল কৰি আছে যিকোনো ধৰণৰ কোৰ্সেছ বিলাক সেল কৰি আছে আপোনালোকক আৰু হেতু সময়ত লক্ষ্যটকে বন্ধ কৰি দিছে গতিকে লক্ষ্যটক বেলেগ ইনষ্টিটিউচনৰ নিচিনা অকল বিজনেছ কৰিবলৈ অহা নাই লক্ষ্যটক আহিছে আপোনালোকক সহায় কৰিবলৈ হেতু মই আজি অনুভৱ কৰিছো মই কেনেকৈ আপোনালোকক বুজাও যে লক্ষ্যটকত আপোনালোকে চাওক যে মই আজিলৈকে নিজৰ টেগলাইন এটা লক্ষ্য স্যাৰ বুলি কেতিয়াও ইউজ কৰি পোৱা নাই মোৰ নিজকে লক্ষ্য স্যাৰ এ ক্লাছ বাই লক্ষ্য স্যাৰ বুলি কোনো এটা ভিডিওত নাপাব মই নিজে কওঁ যে মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো ইয়াৰ অৰ্থ কি যে ইয়াৰ অৰ্থ এইটো হ'ল যে মই আপোনালোকক এজন শিক্ষকৰ নিচিনাকৈ ইয়াত শিকাবলৈ অহা নাই মই আপোনালোকৰ বন্ধু হিচাপে আপোনাৰ ভাইটি হিচাপে আপোনাৰ দাদা হিচাপে শিকাব আহিছো আজি মোক বহুতে লক্ষ্য বুলি মাতে মই বেয়া নাপাওঁ লক্ষ্য ভাইটি বুলি মাতে মই বেয়া নাপাওঁ মই আপোনালোকক নিজৰ বন্ধু এজনে যেনেকৈ আন এজন বন্ধু সহায় কৰে নিজৰ ভাইটি এজনে নিজৰ দাদাজনক যেনেকৈ সহায় কৰে তেনেকৈহে মই শিকাব আহিছো আৰু হেতু কাৰণে আমাৰ ক্লাছেছসমূহ আপুনি চালে গম পাব আমি দীঘল পেৰাগ্ৰাফ ওয়াইজত আমি নপঢ়াও আমাৰ ভিডিও এটাৰ মাজত কেতিয়া এক্সট্ৰা ইনফৰমেশন এক্সট্ৰাকে বেলেগ কিবা কিবি কথা কোৱা এইবোৰ নাপায় আমাৰ ভিডিও আনৰ তুলনাত সদায় ছুটিয়ে পাব আপুনি আমি যেটো ক্লাছ 25 মিনিট 30 মিনিটত শেষ কৰো বেলেগত চালে সদায় 1.5 ঘণ্টা লাগিব আপোনালোকৰ আপুনি কম্পেয়াৰ কৰি চাব পাৰে আমাৰ যিকোনো পুৰণা ক্লাছেছ বিলাক চালে গতিকে লক্ষ্যটকে সদায় সহায় কৰিব বিচাৰিছে আপোনালোকক আৰু সেই সহায় কৰি আহিছো আমি কিমান এখিনি এক্সামিনেশন পাৰ হল আমি কেতিয়াও পেইড কোৰ্স বনোৱা নাই আজি মই সেইখিনি কথা ক'বলৈ অহা নাই আচলতে তথাপি কথাই উলাওতে মই কৈ দিছো আৰু এইটো কথা কৈছো যে যিসকলে মাত্ৰ 2-3টা মাৰ্কছৰ কাৰণে থাকি যাবলগীয়া হৈছে এক্সামত এনেকুৱা নহয় যে তেখেতসকলে কষ্ট কৰা নাই যিসকলে এক্সামিনেশন ক্লিয়াৰ কৰিছে আৰু যিসকলে মাত্ৰ কেইটামান মাৰ্কছৰ কাৰণে এক্সামিনেশনৰ কাৰণে ৰৈ গল আজিৰ দিনটোত তেখেতসকলে দুইটা পক্ষৰ মাজত এক্সাম ক্লিয়াৰ কৰা আৰু এক্সাম ক্লিয়াৰ কেইটামান মাৰ্কছৰ কাৰণে থাকি গৈছে আজি বিশেষ পাৰ্থক্য নাই কষ্ট কৰাত তেখেতসকলো কষ্ট কৰিছে মাত্ৰ কিবা এটা কাৰণে ৰৈ যাবলগীয়া হৈছে কেতিয়াবা ভগৱানে কিছুমান মানে এনেকুৱাকে পৰীক্ষা লয় যে আমাক এনেকুৱাকে পৰীক্ষা লয় কেতিয়া ধৈৰ্য পৰীক্ষা লয় আৰু সেই ধৈৰ্য পৰীক্ষাত যেতিয়া আমি লাগি থাকো আমি সেই সফলতাটো পামগে এদিন গতিকে আপোনালোকে হতাশা হৈ নিদিব মই গম পাওঁ এই সময় বহুত কষ্টকৰ হয় যিমান মই বুজালে বা আপুনি নিজে বুজি পালো এই সময়খন বহুত কষ্টকৰ হয় ইমান সহজ নহয় আৰু মই যিমান পাৰো ফিডবেকসমূহ লগাই দিবলৈ চেষ্টা কৰিম যিসকলে লক্ষ্যটকৰ পৰা পঢ়িছিলে আমি অলৰেডি টেলিগ্ৰাম চেনেলত আপুনি গলে দেখা পাব মই বহুত কেইটা স্ক্ৰীনশ্বট শ্বেয়াৰ কৰিছো বাট এবাৰ আপোনালোকে লক্ষ্যটক এপ্লিকেশনত যাওক এপ্লিকেশনত ফিডবেক বিলাক তলত চাওক যে 4.9 ষ্টাৰ আছে আউট অফ 5 ষ্টাৰ ফিডবেক বিলাক এক্সাম হৈ যোৱাৰ পিছত দিছে এক্সামৰ আগত নহয় গতিকে সেইখিনি কথা মই ক'বলৈ আজি ভিডিওটো বনাইছো পুনৰবাৰ কৈছো বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছো আৰু এটা কথা এইখিনি ইনসিডেন্ট ইয়াতে শ্বেয়াৰ কৰো যেতিয়া আমি মেডিকেলৰ পৰা আজি ওলাইছো মেডিকেলৰ পৰা ওলোৱাৰ পিছত দেউতা আৰু মই অকলে গৈছো আজি মেডিকেল আফটাৰ কেমো আমি ওলাই আহিছো ওলাই আহি গাড়ীত যেতিয়া আহি আছো মোৰ মোবাইল ফোনটো ব্লুটুথত কানেক্ট হৈ আছে গাড়ীৰ সৈতে কানেক্ট হৈ আছে কানেক্ট হৈ থকাৰ পিছত সাডেনলি ফোন এটা আহিছে মানে ফোনটো আহি আছে তাৰ পিছত গাড়ীত থকা সময়ত আহি ডিউৰিং
গাড়ী চলাই থকাৰ সময়ত ফোনটো আহিছে তাৰপিছত মই ফোনটো ৰিচিভ কৰিছোঁ ফোনটো ডাইৰেক্টলি গাড়ীৰ ব্লুটুথ কানেক্ট হৈ আছে তাৰ পৰা সিফালৰ পৰা থুনুকা থুনুক মাতেৰে ফুল্লি ইম'চনেল মানে তেখেতে বহুত গধূলি হৈ গ'ল তেতিয়া মানে আমাৰ প্ৰায় 3টামান বাজিছে পিছবেলা তো 3টামান বজালৈকে তেখেতে ৰিজাল্টটো চোৱা নাছিলে তেখেতে নিজৰ দেউতাকৰ লগত ব্যস্ত হৈ আছিলে আৰু 3টামান বজাত ৰিজাল্টটো চাই পিনি ফোন কৰিছে মোক ফাৰ্ষ্ট ফোন কল মোলৈ লগাইছে ৰিজাল্ট চোৱাৰ পিছত তেখেতে নিজে কৈছে কান্দি আছে লিটাৰেলি তাই কান্দি আছে তাই ফুল্লি কান্দি আছে কান্দি এটাই কৈছে লক্ষ্যতা চাকৰি পাই গ'লো এক্সামিনেশ্যন ক্লিয়াৰ হৈ গ'ল আৰু এইটো মোক it made me cry it felt personal it feels so good I feel proud মই গৌৰৱ অনুভৱ কৰোঁ এইটো কাৰণে আৰু মই নিজৰ কান্দি গৈছোঁ যে এইটো কৈছে যে লক্ষ্যতা চাকৰি পাই গ'লো আৰু ফুল্লি কান্দি আছে তাই ফুল্লি কান্দি আছে যে মেথছৰ গোটেইখিনি আপুনি যিখিনি পঢ়াইছিলে একজেক্টলি ছেম কুৱেশ্যন আহিছে মই এক্সামত কৰি চাবলগীয়া হোৱা নাই আপোনালোকৰ ই বুকৰ পৰা ডাইৰেক্টলি কুৱেশ্যন আহিছে বিশেষকৈ মেথছৰ পৰা ৰিজনিঙৰ পৰা ইংলিছৰ পৰা মেথছ ৰিজনিং ইংলিছ আপুনি যেনেকৈ পঢ়াইছিলে তেনেকৈ আহিছে আৰু এজনে কৈছে যে মেথছ ৰিজনিং আৰু মেথছ আৰু ৰিজনিঙৰ কথা কৈছে মেথছ আৰু ৰিজনিঙৰ যিমানকেইটা কুৱেশ্যন আছিলে মেথছৰে 35টা কুৱেশ্যন থাকে ঠিক তেনেদৰে ৰিজনিঙৰ কুৱেশ্যন থাকে গোটেইকেইটাৰ ভিতৰত মাত্ৰ 3টা কুৱেশ্যন তেখেতে কৰিব পৰা নাই অকল আমাৰ কোৰ্চেছ চাই কোনো ধৰণৰ কিতাপ নোহোৱাকৈ একো কিতাপ ফ'ল' কৰা নাই অকল আমাৰ ক্লাছেছ চাই পিনি মাত্ৰ 3টা কুৱেশ্যন এক্সামত কৰিব পৰা নাই তো তেনেকৈ যেতিয়া আপুনি গোটেইবিলাক এটেম্প্ট কৰিব অট'মেটিকেলি আপোনাৰ নামটো মেৰিট লিষ্টত আহিব গতিকে সেইখিনি কথা আচলতে ইট ফিলছ ছ' গুড ইট ফিলছ ছ' পাৰ্চনেল উইন এইটো মোৰ পাৰ্চনেল ছাকচেছ নিচিনা লাগিছে মই নিজে এক্সামিনেশ্যন ক্লিয়াৰ কৰোঁতে ইমান অনুভৱ কৰা নাই আচলতে আজি যিমানখিনি কৰিছোঁ গতিকে সেইখিনি কথা মাত্ৰ আপোনালোকৰ আগত ব্যক্ত কৰিবলৈ আহিছোঁ আৰু যিসকলে এক্সামিনেশ্যন আজি ৰৈ যাবলগীয়া আছে চ' দুখ লাগিব এগৰাকীয়ে মোক আজি শ্বেয়াৰ কৰিছে তেখেতৰ এডিআৰই 2ৰ জাৰ্ণিৰ কথা যে এডিআৰই 1ৰ সময়ত যেতিয়া ৰিটেন ক্লিয়াৰ হ'ল ৰিটেন ক্লিয়াৰ কৰাৰ পিছত যেতিয়া ভাইভা মেৰিট বা স্কিল টেষ্টৰ পিছত আজিৰ দিনটোৰ নিচিনাকৈ যেতিয়া ৰিজাল্ট দিলে ৰিজাল্টত তেখেতৰ এডিআৰই 1ত নামটো নাহিলে তো তেখেতে ডিপ্ৰেশ্যনত যোৱাৰ নিচিনাকৈ প্ৰায় এসপ্তাহ সময় প্ৰায় ডিপ্ৰেশ্যনত যোৱাৰ নিচিনাকৈ তেখেতে ৰুম এটাৰ ভিতৰত হতাশা হৈ গ'ল একো কাম কৰিব মন নোযোৱা হ'ল অকল দুখ লাগি থাকে কাৰণ যেতিয়া আপুনি লক্ষ্যৰ একেবাৰে ওচৰলৈকে আহিব আপোনাৰ নিজৰ গ'লটোৰ ওচৰলৈকে আহিব তাৰ পৰা ছাডেনলি যেতিয়া ফাইনেল লিষ্টত আপোনাৰ নামটো নাহিব তাৰমানে আপুনি আকৌ জিৰ'ত আহি গ'ল য'ৰ পৰা ষ্টাৰ্ট কৰিছিলে তালৈ পুনৰ গুচি আহিলে তাৰ পৰা নতুনকৈ ষ্টাৰ্ট আকৌ কৰিব লাগে গতিকে তেখেতে ডিপ্ৰেশ্যন যোৱা নিচিনা কৈছিলে কিন্তু সেইটো সময়ত আমি এটা ভিডিঅ' বনাইছিলোঁ যে পুনৰ কেনেকৈ এডিআৰই 2ৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব আমি কি আকৌ কৰিব লাগিব কেনেকৈ ৰিষ্টাৰ্ট কৰিব আমি মটিভেশ্যন দিছিলোঁ আমি ডিচিপ্লিনৰ কথা কৈছিলোঁ আমি কনচিষ্টেণ্ট হোৱাৰ কথা কৈছিলোঁ তো সেই ভিডিঅ'টো চোৱাৰ পিছত তেখেতে নিজকে বুজালে নিজকে থিৰাং কৰিলে যে এনেকৈ নহ'ব কান্দি যদি থাকোঁ মই এনেকৈ থাকি যাব লাগিব মই যদি আৰু বেছি এইটো বিষয়ে চিন্তা কৰি থাকোঁ মই ডিপ্ৰেশ্যনত গুচি যাম তেখেতে পুনৰ ৰিষ্টাৰ্ট কৰিলে আৰু ৰিষ্টাৰ্ট কৰাৰ পিছত আজি তেখেতে জনাইছে যে গৌৰৱেৰে যে তেখেতে বৰ্তমান এক্সামিনেশ্যন এডিআৰই 2.0টো ক্লিয়াৰ কৰিছে আজিৰ দিনটোত চাকৰি পাবলৈ সক্ষম হৈছে গতিকে যিসকলে এক্সামিনেশ্যন ক্লিয়াৰ কৰিব নোৱাৰিলে কেইটামান মাৰ্কছৰ কাৰণে অলৰেডি আপোনালোকৰ বহুতখিনি ক্লিয়াৰ হৈ আছে আপোনাৰ বহুতখিনি বেছ এটা আপোনালোকৰ ৰেডি হৈ আছে গতিকে আপোনালোকে পুনৰ ৰিষ্টাৰ্ট কৰিব লাগিব এদিন দুদিন যাবলৈ দিয়ক নিজকে সময় দিয়ক নিজকে টাইম লওক কাৰণ এই সময়খন বহুত কষ্টকৰ মই গম পাওঁ তাৰপিছত পুনৰবাৰ ক'ম যে লক্ষ্য টকাত 1000টা কোৰ্চ নাপায় প্ৰত্যেকটো এক্সামৰ আগত কোৰ্চ নাপায় আজিলৈকে গোটেই জীৱনত আমি যোৱা 2019ৰ পৰা আছোঁ 6 বছৰ আছোঁ 6 বছৰত অকল এটা পেইড কোৰ্চ বিশ্বাস কৰক যোৱা 6 বছৰত মাত্ৰ এটা পেইড কোৰ্চ আছে আমাৰ মেথছৰ পেইড কোৰ্চ আৰু যিটো গ্ৰেণ্ড ছাকচেছফুল হ'ল এটাই পেইড কোৰ্চ আৰু বেলেগ পেইড কোৰ্চ আমাৰ নাই এইবাৰ আমি ইংলিছৰ পেইড কোৰ্চ এটা লঞ্চ কৰিছোঁ যোনটোত গোটেইবিলাক টপিক আচ্ছা মেথছৰ কথা প্ৰথমত কৈ লওঁ যে মেথছৰ যে 5000 10000টা কুৱেশ্যন ছল্ভ কৰিলে মানে আপুনি এক্সামত নোৱাৰিব পাৰে কিয় নোৱাৰিব পাৰে কাৰণ আপুনি যেতিয়া টপিক এটা পঢ়িব সেই টপিকৰ সাব টপিকবিলাক পঢ়িব লাগিব পাৰ্চেণ্টেজ টপিক যদি আপুনি পঢ়ে অকল পাৰ্চেণ্টেজ টপিকটো ডাইৰেক্টলি পঢ়ি থৈ দিলে আপুনি কেতিয়াও এক্সামত নোৱাৰিব চ' আমি কেনেকৈ পঢ়াইছোঁ যে যদি আমি পাৰ্চেণ্টেজ টপিকটো পঢ়াবলৈ ষ্টাৰ্ট কৰিছোঁ ফাৰ্ষ্টত আমি পাৰ্চেণ্টেজৰ ইন্ট্ৰডাকশ্যন দিছোঁ যে আচলতে পাৰ্চেণ্টেজ কি হয় তাৰ নেক্সট যিমান পাৰ্চেণ্টেজৰ যিমান প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আছে অসমৰ গোটেইবিলাক ছল্ভ কৰিছোঁ PY কুইজবিলাক তাৰ নেক্সট পাৰ্চেণ্টেজ কুৱেশ্যনবিলাক ট্ৰিক্সৰ সহায়ত কেনেকৈ ছল্ভ কৰিব পাৰি সেই সম্পৰ্কে ডিছকাছ কৰিছোঁ তাৰ নেক্সট চেলাৰী ৰিলেটেড পাৰ্চেণ্টেজৰ কুৱেশ্যনবিলাক কেনেকৈ কৰা হয় এক্সামৰ মাৰ্কছৰ ৰিলেটেড পাৰ্চেণ্টেজৰ কুৱেশ্যনবিলাক কেনেকৈ কৰা হয় বা পপুলেশ্যন ৰিলেটেড পাৰ্চেণ্টেজৰ কুৱেশ্যনবিলাক কেনেকৈ কৰা হয়
বা আপোনাৰ ইলেকশ্যনৰ ৰিলেটেড কুৱেশ্যন বিলাক কেনেকৈ কৰা হয় বা ইনকাম টেক্সৰ ৰিলেটেড কুৱেশ্যন বিলাক কেনেকৈ কৰা হয় যেতিয়া এটা টপিকৰ আপুনি গোটেইবিলাক ভাগ ভাগকৈ কৰিব তেতিয়াহে এক্সামত কৰিব পাৰিব একে ধৰণে ইংলিছৰ ক্ষেত্ৰতো আমি ইংলিছৰ ডাইৰেক্টলি আমি কুৱেশ্যন বিলাক কৰা নাই আমি গোটেই কনচেপ্ট বিলাক ক্ৰিষ্টেল ক্লিয়াৰ কৰিছো ফাৰ্ষ্টত যিসকলে আমাৰ ক্লাছেছ বিলাক চাইছে তেখেতসকলে গম পাব ফ্ৰীকে ইউটিউবত ডেমো ক্লাছসমূহ চাব পাৰিব আপোনালোকে ইংলিছৰ কোৰ্সটো যেনেকৈ মেথছৰ কোৰ্সটো যোৱাবাৰ যিসকলে লৈছিলে এক্সাম দিয়াৰ পিছত 15 ছেপ্টেম্বৰত এক্সাম হৈছে 16 ছেপ্টেম্বৰত আপোনালোকে আমাৰ এপ্লিকেশ্যনৰ তলত প্লে ষ্ট'ৰ লক্সটক চাৰ্চ কৰক তাৰ তলত আপোনালোকে ফিডবেকবিলাক নিজে চাব পাৰিব এক্সামৰ পিছত একে ধৰণে ইংলিছ কোৰ্সটো আপোনালোকে মই আজি কথা দিছো ভিডিঅ'টো আপোনালোকে লাগিলে ৰাখি থৈ দিয়ক যে আপোনালোকে নিজে ক'বহি যে গ্ৰেণ্ড সাকসেসফুল কোৰ্স হৈছে ইয়াৰ পৰা আমি ডাইৰেক্টলি কৰিব পাৰিছো আৰু যেতিয়া আপুনি বৰ্তমানো ইংলিছৰ ক্লাছবিলাক কৰিব ক্লাছবিলাক কৰিলে অনুভৱ কৰিব যে আপুনি আগতে ইংলিছটো এনেকে আসলতে পঢ়াই নাছিল আপোনাৰ কনসেপ্ট কেতিয়াও জীৱনত এনেকে ক্লিয়াৰ হোৱাই নাছিল আসলতে তেনেকে আমি পঢ়াইছো কাৰণ মই নিজে ক্লাছেছ বিলাক কৰিছো মই নিজে মেথছৰ কোৰ্সটো মই নিজে ক্লাছ কৰিছো ইংলিছৰ কোৰ্সটো মই নিজে ক্লাছ বিলাক কৰিছো সেইকাৰণে মই গম পাওঁ সেই কনফিডেন্টটো মোৰ আছে যদিহে আপোনালোকে ল'ব বিচাৰে এতিয়াও আপুনি ল'ব পাৰিব লক্সটক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিব বা হোৱাটছএপত কণ্টেক্ট কৰিব পাৰিব কোনো কথা নাই বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো এই সফলতা মোৰ সফলতা গৌৰৱেৰে কওঁ মই এইটো এই সফলতা লক্সটকৰ সফলতা গৌৰৱেৰে কওঁ মই সেইটো আৰু মই কান্দি দিম ইয়াতকৈ বেছি মই নকওঁ আই উইল ক্ৰাই মেন নেক্সট বাৰ আপোনাৰ যিসকলে এক্সামিনেশ্যন ক্লিয়াৰ কৰিব পৰা নাই আপোনালোকৰ নামটো ফাইনেল মেৰিট লিষ্টত দেখি পাব লাগিব মই সেই কথাটো আপুনি সেই প্ৰমিছটো আজি আপুনি মোক দিব লাগিব আৰু সেইমতে আপুনি কাম কৰিব লাগিব আৰু আপুনি ফাইনেল লিষ্টত সিলেকশ্যন হ'ব লাগিব নিজকে নিজে আজি হেতু প্ৰতিশ্ৰুতি দিয়ক আৰু নিজকে নিজে সদায় পজিটিভ কথাখিনি ক'ব আপুনি যেতিয়াবা প্ৰিপাৰেচন জাৰ্নিটো ষ্টাৰ্ট কৰিব তেতিয়া নিজকে নিজে ধৰি ল'ব যে আপুনি চাকৰি পালে মাত্ৰ কেইটামান দিনৰ কাৰণে আপোনাৰ ট্ৰেইনিং হৈ আছে এইটো এটা ট্ৰেইনিঙৰ সময় হয় যেটো ট্ৰেইনিঙৰ সময়ত আপুনি ৰাতিপুৱা 6টা বজাত উঠি পিনি ডেইলি আপুনি 8 ঘণ্টা 10 ঘণ্টা পঢ়িব লাগে ডেইলি ৰুটিন এটা ফলো কৰিব লাগে এইটো আপোনাৰ ট্ৰেইনিং হৈ আছে ট্ৰেইনিঙৰ সময়ত আপোনাৰ পইচাখিনি জমা হৈ আছে পিছত আপোনাক দিব এবছৰৰ কাৰণে আপোনাৰ ট্ৰেইনিংটো ষ্টাৰ্ট হৈছে তেনেকৈ আপুনি চিন্তা কৰিব আৰু আপুনি সদায় পজিটিভ কথাখিনি নিজকে ক'ব আপুনি প্ৰত্যেকটো সময়ত এটো চিন্তা কৰিব কেটামান লাইন লিখি লওক যে এবাৰ মই এক্সামিনেশ্যন ক্লিয়াৰ কৰিম এক্সামিনেশ্যন ক্লিয়াৰ কৰাৰ মই আমুক কৰিম মই মা দেউতাৰ কাৰণে আমুক কৰিম মই স্যালাৰি পালে ফাৰ্স্ট স্যালাৰিতে মাক মই আমুকটো গিফট দিম তেনেকৈ আপুনি কেটামান পজিটিভ সেন্টেন্স লিখি লওক আৰু সেই লিখি লোৱাটো আপুনি ফটো মাৰি পিনে আপুনি নিজৰ ৱালপেপাৰ হিচাপে দি থৈ দিব প্ৰত্যেকটো সময়ত হেতু কথাই অকল চিন্তা কৰিব এক্সামৰ কথাই অকল চিন্তা কৰিব প্ৰিপাৰেচনৰ কথাই অকল চিন্তা কৰিব তাৰপিছত সাম কেনেকৈ আপোনাৰ ক্লিয়াৰ নহয় আৰু লক্সটক সদায় আপোনাৰ লগত আছে পুনৰবাৰ কৈছো লক্সটক এটা ইনষ্টিটিউচন নহয় লক্সটকে আপোনালোকক সদায় হেল্প কৰিবলৈ আছে লক্সটকে ইয়াত বিজনেছ কৰিবলৈ নাই অহা নাই পুনৰবাৰ কৈছো কিয় পেইড কোৰ্স যদি বিজনেছ কৰিব অহা নাই বহুতৰ মনত আহিব কিয় পেইড কোৰ্স এইটো কাৰণে যোৱা 6টা বছৰত অকল এটা পেইড কোৰ্স আছিল পেইড কোৰ্স এইটো কাৰণে কাৰণ মোৰ মা দেউতাৰ ট্ৰিটমেন্ট কৰিবলৈ বেমাৰৰ ট্ৰিটমেন্ট কৰিবলৈ মোক পইচা লাগে এটা দেউতাৰ কেমোথেৰাপি চেন্নাই ট্ৰিটমেন্ট কৰি আছো কেমোথেৰাপি ৰেডিয়েশ্যনত কৰিবলৈ মোক পইচা লাগে হেতু কাৰণে পেইড কোৰ্স চলিবলৈ পইচা নালাগে যেতিয়া মেডিকেল ট্ৰিটমেন্ট কৰিবলগীয়া হয় যেতিয়া এটা জটিল ৰোগত বাদ দিয়ক আৰু যিসকলৰ ঘৰত ভুক্তভোগী হয় তেখেতসকল অনুভৱ কৰে হেতু কাৰণে পেইড কোৰ্স নহলে মই যিমান পাৰো সদায় ফ্ৰীকে দিবলৈ চেষ্টা কৰো এতিয়াও মই বহুত কেটা পেইড কোৰ্স নাই বনোৱা আপোনালোকৰ কাৰণে কেটা মাত্ৰ মেথছৰ পেইড কোৰ্স যোৱাবাৰ মেথছৰ পেইড কোৰ্স আৰু ইংলিছৰ পেইড কোৰ্স দুটাই পেইড কোৰ্স আছে যিসকলে বুজি পায় যিসকলে একশন লয় একশন ল'ব যিসকলে একশন নলয় অকল নিগেটিভ কথা কয় তেখেতসকল অকল নিগেটিভ কথা ক'ব একশন তেখেতসকলে লয় একশন লোৱাসকলে সাকসেস হয় হেতু মনত ৰাখিব যি একশন লয় কেনেকৈ সফলতা অৰ্জন কৰিব বাকি বিশেষ নকওঁ ভালকে আমি গোটেই ডিটেইলছ আনিম যে কেনেকৈ আপোনালোকে প্ৰিপাৰেচন কৰিব এডিআৰই 3 কাৰণে গোটেই ষ্ট্ৰেটেজি এটা ক্লাছেছ আনিম আজি ইমানখিনি ক'বলৈ আছিল আজি মনৰ কথাখিনি ক'বলৈ আছিল যে আজি মোৰ এই সফলতা লক্সটকৰ সফলতা এই যেটো আপোনাৰ সফলতা এটো মই নিজৰ সফলতা বুলি ধৰিছো ধন্যবাদ